যদি ব্যক্তিজন ভাল হয় তেতিয়া ৰাজনৈতিক দলটো কেতিয়াও বেয়া হ'ব নোৱাৰে। CPF-ক মানুহে হিলদল ভাঙি 25ত ভোট দিছিল কি কাৰণত? বিজেপিক আঁতৰৰ স্বাৰ্থতহে দিছিল। প্ৰতিটো অঞ্চলৰ মানুহে মোক 100 টকাকৈ হ'লেও সহায় কৰিব। মই বিচৰা নাই, মই 28 বাৰ ৰোগীয়া বেমাৰীক মই ব্লাড দিছোঁ। ৰাজনৈতিক ক্ষেত্ৰত ইমান যে বেয়া আছিল, মানে ভিতৰুৱা আপোন মানুহবিলাকো মাত নিদিয়া হৈ গ'ল। মই ভাবিছোঁ নহয়, এনেকৈ নহয়। মই তাৰ উত্তৰ কিন্তু মই ৰাজনৈতিকভাৱে দিম। নমস্কাৰ, মই এতিয়া উপস্থিত আছোঁ আমাৰ মানাহ সমষ্টিৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী অঞ্জন তালুকদাৰৰ সৈতে। ইতিমধ্যে অঞ্জন তালুকদাৰে এইবাৰ মানাহ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। যথেষ্ট উদ্যমী যুৱক, আন্তৰিকভাৱেই হওক বা মানসিকভাৱেই হওক বা শাৰীৰিকভাৱেই হওক যথেষ্ট উদ্যমী যুৱক। আৰু এই অঞ্চলৰ ৰাইজে বিশেষকৈ অঞ্জনক বহু বছৰ আগৰ পৰাই প্ৰতিনিধিত্ব কৰি আহিছে। তেওঁলোকে জানে অঞ্জন কেনেকুৱা ধৰণৰ ল'ৰা বা কি ধৰণে আগবাঢ়ি আহিছে। যিহওক আমি অঞ্জনৰ সৈতে কিছু কথা পাতিম, কি ধৰণে তেওঁ এইবাৰ মানাহ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ আগবাঢ়িছে। স্বাগতম জনাইছোঁ। আমি জানিব পাৰিছোঁ মানাহ সমষ্টিৰ পৰা আপুনি এইবাৰ কি ধৰণে প্ৰস্তুতি আগবাঢ়িছে অকণমান ছুটিকৈ জনাইছোঁ। ৰাইজৰ মাজত মই যিহেতুকে ৰাইজৰ মাজতে আছিলোঁ গত বছৰে, মই ক'তো বাহিৰত যোৱা নাই। গুৱাহাটীতো মোৰ কোম্পানী নাই বা মোৰ মাটিৰো কাম নকৰোঁ। মই ৰাইজৰ খেতি বাতিৰ লগতে জড়িত ব্যক্তি আৰু ৰাইজৰ লগত থকা ব্যক্তি হিচাপে মই ৰাইজৰ মাজতে সোমাই আছোঁ অত বছৰে। আৰু ৰাইজে মোক এইখিনি সঁহাৰি জনাব বুলি মই আশাবাদী। ৰাইজক মই এটাই আহ্বান জনাইছোঁ যে যিটো মানুহক ওচৰতে আপুনি লগ পাব, সেই মানুহজনক আপুনি আঁকোৱালি লওক আৰু নিশ্চয় আপোনালোকে সেই ফল পাব। যিকোনো সময়তে মোক আহিলে লগ পাব। আৰু কেতিয়াবা যদি আপোনালোকৰ বিপদো হয়, তেতিয়াহ'লে মই আগৰ দৰেই আপোনালোকৰ কামখিনি কৰি দিম বুলি আশাবাদী। ইলেকশ্যন খেলাৰ অন্তৰালত কিবা উদ্দেশ্য আছে। সকলো এটা উদ্দেশ্য আগত ৰাখি কাম কৰি বা কাৰ্যক্ষেত্ৰত বা ৰণক্ষেত্ৰত অৱতীৰ্ণ হয়। আপোনাৰ কেনেকুৱা উদ্দেশ্য? মই প্ৰথম সংগ্ৰামৰ মাজেৰে আহিছোঁ। সদৌ অসম ছাত্ৰ সন্থাকো মই নেতৃত্ব দিছোঁ। তাৰপিছত BTC আন্দোলনৰ লগত জড়িত হৈ আছিলোঁ। BTC ৰাইজৰ যি সময়ত বিপদৰ সময়ত মই তেওঁলোকৰ হৈ থিয় দিছিলোঁ। আৰু বহুত ঘাট প্ৰতিঘাটৰ মাজত মোৰ বহুতটা ছিষ্টেমত বহুত কিবা কানি হৈ গৈছে। তাৰ পাছতো মই এৰি দিয়া নাই। আৰু মই এটা কথাই জানো, ভগৱানে মোক নিশ্চয় সাথ দিছে আৰু ভগৱানৰ ওপৰত মোৰ বিশ্বাস থকাৰ কাৰণে মই জীয়াই আছোঁ। বহুত ঘাট প্ৰতিঘাট এই অঞ্চলত যিহেতু BTADত সোমালে মানুহৰ ভয় লগা অৱস্থা আছিল আৰু আমি তাকে নেতৃত্ব দি আহিছিলোঁ। তাকে নেতৃত্ব দি আহি কিনে আজি BTADৰ চাৰিওপিনে সোমাব পৰা অৱস্থা হৈছে। আৰু সেই সোমাব পৰা ৰাস্তাটোৰ মেইন মানুহ ময়ো আছিলোঁ এই অঞ্চলত। আৰু সেইকাৰণে মই ভাবোঁ যে মই যিহেতুকে এই অঞ্চলৰ মানুহৰ কাৰণে মই লাগি আছিলোঁ, লাগি থকাৰ পিছত যেতিয়া মই মানুহক সহায় কৰিছিলোঁ, তাৰপিছত যেতিয়া মই এই নিৰ্বাচনত অৱতীৰ্ণ হ'ম বুলি নিজে থিতাং কৰিলোঁ, তাৰপিছত মোক মানুহে সঁহাৰি জনাব বুলি মই আশাবাদী আৰু মই সঁহাৰি পাইছোঁ। কথা এইখিনিয়ে। বহুকেইটা ৰাজনৈতিক দল আছে অসমৰ প্ৰেক্ষাপটতেই হওক বা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতেই হওক। ইমানবোৰ ৰাজনৈতিক দল থকাৰ পিছতো ৰাইজৰ দলক আঁকোৱালি লোৱাত কি আচলতে নেপথ্যকথা জড়িত হৈছে বা অখিল গগৈ ডাঙৰীয়াৰ কি গুণৰ প্ৰতি আসক্ত হৈ ৰাইজৰ দলৰ প্ৰতি ৰাইজৰ দলৰ সৈতে নিৰ্বাচন খেলাত অৱতীৰ্ণ হ'বলৈ গৈছে? আচলতে মই জনাত ৰাজনৈতিক দল বেয়া নহয়। যদি ব্যক্তিজন ভাল হয় তেতিয়া ৰাজনৈতিক দলটো কেতিয়াও বেয়া হ'ব নোৱাৰে। আৰু ৰাজনৈতিক দলত সোমাই পৰাৰ লগে লগে যদি নিজৰ মানুহজনে সেই যি দলৰে হওক সেই মানুহজনে যদি সেই কাম কৰি যায়, নিজৰ মতে যিখিনি ভাল কাম সেইখিনি কৰি যায়, তেতিয়াহ'লে নিশ্চয় দলটোও সেনেকুৱাই হ'ব। কিন্তু যেতিয়া মই গম পালোঁ বহু ৰাজনৈতিক দলে আজিৰ প্ৰেক্ষাপটত যিখিনি গম পাই আছোঁ, আজি অন্যান্য যি শাসকীয় পক্ষতে হওক হিন্দু মুছলমান মূল্য বৃদ্ধি অন্যান্য দিশত কেৱল সেইটোৱে। আৰু ফেচবুকত যাব নোৱাৰি, মানুহৰ তাচ্ছিল্য, মানুহৰ কথা বতৰা, বডি লেংগুৱেজ দেখিলে তাৰমানে সহ্য নহয়। আৰু সেই পৰ্যায়ত মই আহি কিনে মই দেখা পালোঁ যে এনেকুৱা কথা নহয় যে আমি কিছু আগবাঢ়ি যাব লাগিল আৰু মানুহে যিটো বিচাৰিছে সেই বিচৰামতে আমি কামটো কৰিব লাগিব। মানুহৰ লগত বহুত আলাপ আলোচনা হ'ল, বহুত নেতা পৰ্যায়ৰ মানুহৰ বিৰুদ্ধে বহুত কথা ক'লে। আৰু মই তেতিয়া ভাবিলোঁ যে এনেকুৱাতো আমি অত বছৰে ৰাজনৈতিক ক্ষেত্ৰখনত যদিও প্ৰত্যক্ষভাৱে নাই, তথাপিও আমি মানুহৰ মাজত যিখিনি আছিলোঁ
থাকি কিনে গম পাইছিলোঁ আমাৰ অহংকাৰ নাছিল। কিন্তু আজিৰ যুগত যি ৰাজনৈতিক নেতাৰ কিছু নেতা পালি নেতা বুলি কয়, বিশেষকৈ ফটো উঠাৰ যিটো ষ্টাইল, তেওঁলোকে যিটো মানে কেৱল নেতা এজন আহিলে ফটো উঠা যিটো ষ্টাইল, সেই ষ্টাইলটোৰ পৰা গম পালোঁ এইটোতো নহ'ব। ইয়াক প্ৰতিৰোধ কৰাৰ স্বাৰ্থত মই নিজে ওলাই আহিলোঁ। আৰু ৰাজনৈতিকভাৱে মই ৰাইজৰ দলটো এইটো কাৰণতে নিজে বাছি ল'লোঁ, এই ৰাজনৈতিক দলৰ ভিতৰত মই গোটেইকেইটা দল চাইছোঁ, ইয়াত নহয় কিবা এটা ক্ৰুটি আছে, কিন্তু ৰাইজৰ দলত ই হিন্দুৱে হওক বা মুছলমানে হওক বা খ্ৰীষ্টানে হওক, বড়োৱে হওক, প্ৰতিটো জনগোষ্ঠীৰ মানুহ আছে। আৰু প্ৰতিটো জনগোষ্ঠীৰ মানুহে যেতিয়া আঁকোৱালি লৈছে, সেই দলটোতো মই নিশ্চয় যাম। আৰু সেই দলটো যোৱাৰ এটাই কাৰণ, আজি আপোনালোকে চাব, বিপদৰ সময়ত একমাত্ৰ যদি মাত দিয়া মানুহটোৱে হৈছে অখিল গগৈ। আৰু প্ৰতিটো এই উচ্ছেদ অভিযানৰ ক্ষেত্ৰতে হওক বা এই বানপানী গৰাখহনীয়া, বাকী এইবিলাক যিখিনি অসুবিধাৰ সন্মুখীন হ'লে ৰাইজৰ দল। আৰু তাতে আৰু মই এটা কথা ক'ব লাগিব, যিটো দলৰ নেতৃত্ব দিছিল মানে কৃষক মুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অৱদানটো আপোনালোকে দেখাই পাইছে, সকলোৱে গমেই পাইছে। কৃষক মুক্তি এটা কেনেকুৱা অৰাজনৈতিক দল আছে, সেই অৰাজনৈতিক সংগঠনটোৰ এনেকুৱা নেতাবোৰ ইমান শিক্ষিত, ইমান জ্ঞান, কোনোবাই চাকৰি ত্যাগ কৰি আহিছে, কোনোবাই উচ্চ শিক্ষিত মানে যদিও চাকৰিৰ প্ৰতি মোহ হোৱা নাই। বহুত ডাঙৰ ডাঙৰ মানুহে এই কৃষক মুক্তি সংগঠনটোৰ লগত আছিল। মই বহু বছৰ আগৰ পৰা লক্ষ্য কৰি আছোঁ, এই মানুহখিনি আজি ধৈৰ্য কোঁৱৰে হওক বা বিদ্যুৎ শইকীয়াই হওক বা আমাৰ এই মানে কি কয় আকাশ দলেই হওক, এই যিবিলাক নেতা পৰ্যায়ৰ মানুহ, তেওঁলোকে যিখিনি আজি মমিৰা চৌধুৰী, বঙাইগাঁৱৰ ছোৱালী, যিখিনি মানুহ, তেওঁলোকে কি এটা সুন্দৰভাৱে অৰাজনৈতিকভাৱে তেওঁলোকে যিটো আগবাঢ়ি গৈছে, তাত মই দূৰৰ পৰাই চাই আছিলোঁ। তাৰপিছত যেতিয়া কৃষক মুক্তিৰ বা অন্যান্য নেতৃত্বত, অন্যান্য দলৰ নেতৃত্বত যেতিয়া ৰাইজৰ দলটো গঠন হ'ল, ৰাইজৰ দলটো গঠন হোৱাৰ ক্ষেত্ৰত তাত আমি গম পালোঁ হিন্দু, মুছলিম, খ্ৰীষ্টান সকলো ধৰ্মৰ মানুহে আঁকোৱালি লোৱাৰ পাছত মই গম পালোঁ যে এইটো দলে মোৰ ক্ষেত্ৰত ভাল হ'ব। মই বহু বছৰ ধৰি লক্ষ্য কৰি আছিলোঁ, কিন্তু মই তেওঁলোককো কোৱা নাই আৰু তেওঁলোকৰ লগত কোনো যোগাযোগ কৰা নাই। হঠাৎ এদিন মই গৈছোঁ, গৈ কিনে তেওঁলোকৰ গোটেই বিষয়ববীয়াৰ লগত মই কথা বতৰা পাতিছোঁ। আৰু মোকো গম পায়, মই যিহেতু জাতীয়তাবাদী, সুদূৰ শদিয়ালৈকে, যিটো আমাৰ ৰাজীৱ শদিয়া বুলি কয়, ৰাজীৱ শদিয়াৰ গান শুনা ব্যক্তিহে বুজি পায় ৰাজীৱ শদিয়া কোন। আৰু ৰাজীৱ শদিয়াক মই যেতিয়া গান শুনিছিলোঁ, তেওঁলোকৰ কথা পাতিছিলোঁ, বাস্তৱত মই তেওঁৰ লগত কথা পাতিছিলোঁ, টেলিফোনত কথা পাতিছিলোঁ, তাৰপিছত মই গোটেইখিনি কথা গম পাই জাতীয়তাবাদী চেতনাৰ মানুহ কাৰ ক'ত আছে গোটেইখিনি চালোঁ। চোৱাৰ পাছত ৰাইজৰ দলত মই বিচাৰি পালোঁ। ৰাইজৰ দলত বিচাৰি পাই মই তাতে জইন কৰিলোঁ। আৰু জইন কৰি যিহেতুকে ৰাইজৰ দলে মোক যি গুৰু দায়িত্ব দিলে, মই সেইটো পালন কৰি যাম বুলি, আখৰে আখৰে পালন কৰি যাম বুলি তেওঁলোকক প্ৰতিশ্ৰুতি দিছোঁ। আৰু এটা কথা সত্য, প্ৰতিটো ৰাজনৈতিক দলে ভাল যদি ব্যক্তি ভাল হয়। আৰু মই কিন্তু কোনো ৰাজনৈতিক দলক বেয়া বুলি নকওঁ। আজি বিজেপিতো কিছু ভাল মানুহ আছে, নহ'ব বুলি নকওঁ। আজি বিজেপি হওক বা এজেপিটো এটা ভাল ষ্ট্ৰং পাৰ্টি। আমাৰ মানুহে যিখিনি তেওঁলোকে তাত মানে দলটোত আছে, সেইখিনি মানুহ বেয়া মানুহ নহয়। আজি কংগ্ৰেছতো কিছু ভাল সংখ্যক মানুহ আছে, বেয়াবিলাকতো ওলাই যায়ে আছে, গমেই পাইছে। এতিয়া বিজেপিৰো কিছুমান মানুহে আমাৰ লগত ওতঃপ্ৰোতভাৱে যদিও আমাৰ লগত কথা নাপাতে, মোক বিশেষকৈ বিজেপি বিৰোধী মানুহখিনি মোক সন্মুখৰ পৰা কথা ক'ব মানে সাহস নাপায়। আৰু মই প্ৰত্যুত্তৰ দি দিওঁ। আৰু বহুত মোৰ সতীৰ্থ দেই, মোৰ লগৰ বন্ধু বিজেপিত আছে। বিজেপিত এতিয়া কেনে হৈছে, তেওঁলোকে বিজেপিত যোৱাৰ পৰা মোক মাতাই মানে বন্ধ কৰি দিলা। এনেকুৱা মই শত্ৰু হৈ গৈছোঁ। এই ৰাজনৈতিক ক্ষেত্ৰখন ইমান যে বেয়া আছিল, মানে ভিতৰুৱা মানুহ, আপোন মানুহবিলাকো মাত নিদিয়া হৈ গ'ল। মই ভাবিছোঁ নহয়, এনেকৈ নহয়, মই তাৰ উত্তৰ কিন্তু মই ৰাজনৈতিকভাৱে দিম। আৰু এই ৰাজনৈতিকভাৱে দিম বুলি ভাবিয়ে মই এইবাৰ ইলেকশ্যনত অৱতীৰ্ণ। মোৰতো টকা পইচা নাই, গমেই পায়। ৰাইজে যিখিনি মোক সহায় কৰি আছে, সেই সহায়েৰে মই আজিলৈকে কিন্তু মোৰ লগত যদি 1 টকাও নাই, মই সাহস কৰি যাওঁ। গুৱাহাটী যাব লাগিলেও মোৰ টেনশ্যন নাই। আৰু মোক ৰাস্তাত হ'লেও মানুহে পইচা দিয়া মানুহ আছে। আজি মানাহ সমষ্টিত মই অলিয়ে গলিয়ে ঘূৰিছোঁ, তেল ভৰাবৰ কাৰণে গাড়ীত তেল ভৰাবৰ কাৰণে দিছে। 8-9খন গাড়ী আহিছে, গুৱাহাটীৰ পৰাই হওক বা বন্ধুবৰ্গই দি পঠাইছে। এই যে দি পঠাইছে, মোৰ পৰা 1 টকাও লোৱা নাই। আৰু মই জানো প্ৰতিটো অঞ্চলৰ মানুহে
মোক 100 টকাকৈ হ'লেও সহায় কৰিব মই বিচৰা নাই মোক কিন্তু তেওঁলোকে দিয়াৰ প্ৰস্তুতি চলিছে কি কাৰণত চলিছে মই 28 বাৰ ব্লাড দিছোঁ ইয়াৰ পৰাই মানুহ মই 28 বাৰ ৰোগীয়া বেমাৰীক মই ব্লাড দিছোঁ প্ৰথম কথা দ্বিতীয় কথা প্ৰতিটো এক্সিডেণ্ট হওক বা পুলিচ কেছ হওক বা যিকোনো মানুহে যিকোনো বিপদত মোক বিচাৰি আহে মই একো দিবও নোৱাৰোঁ পইচা পাতি দিব কিন্তু মানুহটো দেখিলে মোক সাহস পায় আৰু সেই সাহস পোৱাৰ ক্ষেত্ৰত মই ভাবিলোঁ যে বহুতে মোক কৈছে যে একবাৰ ৰাজনৈতিক ক্ষেত্ৰখনত আহি কিনে নিৰ্বাচন খেলি চাইছোঁ কি পায় ময়ো এবাৰ চাইছোঁ সঁচাকৈ ভাল পোৱা মানুহ কিমান আছে আৰু প্ৰকৃত যিখিনি মোৰ কষ্ট বা মানুহক সহায় কৰা যিটো মোৰ ষ্টাইল আছিল তাৰে বিপৰীতমুখী মানুহে কি দিয়ে মোক তাৰ অৱদান হিচাপে কি দিয়ে মই সেইটো চাইছোঁ ঠিক আছে বেছি দীঘলে নকৰোঁ মই সংস্কৃতিকে আৰু এটা কথা জানিব বিচাৰিছোঁ খুব কম সময়ৰ ভিতৰত মানে ৰিপ্লাইটো আশা কৰিছোঁ যিহেতু প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী কেইবাটাও হ'ব বা দল কেইবাটাও হ'ব আৰু আমি ক'ব লাগিব মুখ্যতঃ বিজেপি দল বিজেপি দলৰ সৈতে যিটো মানে যুদ্ধ এখন হ'ব কি ধৰণে যুদ্ধখন হ'ব বা নহ'ব বা কি ধৰণে প্ৰতিদ্বন্দ্বী হিচাপে কেনেকুৱা ধৰণৰ সমস্যা বা কি মানে সমস্যাৰ সন্মুখীন হৈছে বা হ'ব বা কি ধৰণে প্ৰত্যুত্তৰ দিব অলপমান এতিয়া মানাহ সমষ্টিত বিজেপি কেণ্ডিডেট দিয়ে নেদিয়ে সেইটো মই বিষয়ে নাজানো তেওঁলোকৰ দলৰ কথা যিটো গম পাই আছোঁ বিজেপি নিদিয়ে বি পি এফক দিব একেই বাৰু বিজেপি বা বি পি এফ এটাই মানে যিহেতু মানে ৰাজনৈতিক প্ৰেক্ষাপটত আহিছে তেওঁলোকে লগ হৈ কিনে আজিৰ তাৰিখত বি পি এফক মানুহে হিলদল ভাঙি 25ত ভোট দিছিল কি কাৰণত বিজেপিক আঁতৰৰ স্বাৰ্থতহে দিছিল বা ইউ পি পি এলক আঁতৰৰ স্বাৰ্থত দিছিল কিন্তু তেওঁলোকেতো বিজেপিৰ লগত গুচি গ'ল বিজেপিৰ লগত গৈ এতিয়া কি কৰি আছে মানুহক এতিয়া এন ডি এ তেওঁলোকৰতো নিজাববীয়া একো নাই যিয়ে নহওক বাৰু তেওঁলোকে যি ধৰণে আহে তাৰ তেওঁলোককো শুভেচ্ছা দিম কাৰণ এটা কাৰণতে শুভেচ্ছা দিম ভাল কাম কৰক যদি তেওঁলোকে মানে উত্তীৰ্ণ হ'ব পাৰে আৰু মই যদি উত্তীৰ্ণ হ'ব পাৰোঁ তেতিয়াহ'লে ময়ো নিশ্চয় চেষ্টা কৰিম কিন্তু এটা কথা সঠিক যদি মানুহখিনি বুজি পায় কোনজন ব্যক্তিক দিলে ভাল হয় কাৰণ আজিকালি মানুহে ইমান মানে নজনাকৈ থকা নাই প্ৰত্যেকে গম পায় কোনজন মানুহে কাম কৰে কোনজন মানুহক ওচৰত লগ পাম কোনজন ওচৰত গ'লে কথা পাতিব পাৰিম সেই কথাটো গম পায় আজিকালি বহুত ডাঙৰ নেতা আহিছে হেণ্ডচাইট দিব লাগিলে চেনিটাইজাৰ লগে লয় আৰু এনেকুৱা ব্যক্তি হৈছে এনেকুৱা ব্যক্তিক মই চিনি পাওঁ এনেকুৱা ব্যক্তিক তেওঁলোকে বা কেনেকৈ আদৰি লয় বিশেষকৈ ৰাইজে আৰু আমাক কেনেকৈ লয় আমি যিহেতুকে খেতিয়কৰ ল'ৰা আৰু খেতিৰ লগত জড়িত ব্যক্তি যিহেতুকে তেতিয়া নিশ্চয় ৰাইজে বুজি পাব আৰু ৰাইজে সেইমতে ভোট প্ৰদান কৰিব আমাৰ যিসকল মানাহ সমষ্টিৰ ৰাইজ বা ভোটাৰে চাই আছে এই অনুষ্ঠানটো বা আমাৰ এই ক্ষেত্ৰত মানাহ সমষ্টিৰ ৰাইজক কি আহ্বান জনাব ৰাইজক মই বিশেষভাৱে এটাই আহ্বান জনাম আপোনালোকে মোক কত বছৰে দেখিছে কত বছৰে মোক কামৰ মাধ্যমে দেখিছে মই আপোনালোকৰ কি অসুবিধা কি বিপদৰ সময়ত যোৱা নাই নে মই কি আপোনালোকৰ মানে কাৰণত বেয়া সেইটো এবাৰ ভাবি চাব মই যদি বেয়া তেতিয়াহ'লে মোক দিব নালাগে আৰু মই কাম কৰিম বুলি যদি ভাবে ৰাইজে যদি ভাবে তেতিয়াহ'লে মোক নিশ্চয় আপোনালোকে সহায় সহযোগিতা আগবঢ়াব সেইখিনিয়ে বহুত ধন্যবাদ থাকিল আমাক তেওঁ যথেষ্ট ব্যস্ততাৰ মাজতো এইখিনি সময় দিলে আমাৰ পৰা অঞ্জনলৈ মানে অশেষ শুভকামনা থাকিল তেওঁ যাতে জয় হৈ ৰাইজৰ মাজত সুন্দৰকৈ কাম কৰিব পাৰে এয়াই কামনা আৰু আপোনালোকলৈ অনুৰোধ ভিডিঅ'টো অলপ শ্বেয়াৰ কৰিব মোৰ কাৰণে নহয় এওঁৰ স্বাৰ্থত যাতে এওঁৰ যিখন ফিল্ড আছে আৰু অলপমান স্পীড হৈ যাওক তাৰ স্বাৰ্থত ভিডিঅ'টো অলপ শ্বেয়াৰ কৰিব ধন্যবাদ